তো হেল্ল' ফ্ৰেণ্ডছ, কি খবৰ তোমালোকৰ? আশা কৰিছোঁ সকলোৱে ভালে আছা। তো আজি মই এইচএছ ছেকেণ্ড ইয়াৰ ছাত্ৰ ছাত্ৰীসকলৰ বাবে জিঅ'গ্ৰাফী চেপ্টাৰ 2 সেই চেপ্টাৰ 2 লেচন 2ৰ আমি আজি কুৱেশ্যন আনচাৰ কেইটামান লৈ আহিছোঁ, যিকেইটা মষ্ট ইম্পৰ্টেণ্ট হ'ব আৰু পৰীক্ষাত আহিব। গতিকে ছাত্ৰ ছাত্ৰীসকলে ভিডিঅ'টো স্কিপ নকৰাকৈ আৰম্ভণিৰ পৰা শেষৰলৈকে চাই যাবা। আজিৰ ভিডিঅ'টোৰ প্ৰথম প্ৰশ্নটো হৈছে 1 নম্বৰ, জনসংখ্যাৰ দ্বিগুণ বুলিলে কি বুজা? উত্তৰটো ধুনীয়াকৈ দিয়া আছে। জনসংখ্যা মানে কি তোমালোকে জানা, যি মানুহে বসবাস কৰে সেইটোকে কয় জনসংখ্যা। অৰ্থাৎ দ্বিগুণ মানে কি, দুগুণ বাঢ়িছে। যিমান জনসংখ্যা মানে বসবাস কৰি আছে তাৰ তুলনাত যেতিয়া আকৌ দুগুণ বাঢ়িব সেইটোকে কৈছে জনসংখ্যা দ্বিগুণ, মানে দুগুণ বাঢ়িছে। এতিয়া বৰ্তমান পৰ্যন্ত যিমান জনসংখ্যা মানে বসবাস কৰি আছে সেই তুলনাত আকৌ দুগুণ মানে বাঢ়িব, সেইটো কোৱা হৈছে জনসংখ্যাৰ দ্বিগুণ। দ্বিগুণ মানে হৈছে দুগুণ, অৰ্থাৎ দুগুণ বাঢ়িব, তাকে কৈছে জনসংখ্যাৰ দ্বিগুণ। অৰ্থাৎ উত্তৰটো ধুনীয়াকৈ দিয়া আছে, তোমালোকে মুখস্থ কৰিবা। তো উত্তৰটো দিয়া আছে, নিৰ্ধাৰিত কোনো এটা বছৰত পোৱা পৃথিৱীৰ মুঠ জনসংখ্যা হুবহু দুগুণলৈ বৃদ্ধি পোৱাৰ বাবে প্ৰয়োজন হোৱা পৰৱৰ্তী সময়ছোৱাক জনসংখ্যাৰ দ্বিগুণ বুলি কোৱা হয়, বা জনসংখ্যাৰ দ্বিগুণ বৃদ্ধিকাল বোলে। উত্তৰটো ধুনীয়াকৈ দিয়া আছে, টেষ্ট পৰীক্ষাৰ বাবে বহুত ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহিব আৰু এই প্ৰশ্নটো মুখস্থ কৰিবা। তাৰপিছত এইকেইটা দিয়া আছে, ইউৰোপ মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান? তো ইউৰোপ মহাদেশত জনসংখ্যা বৃদ্ধিৰ হাৰ হৈছে 0%। ঠিক একেদৰে এছিয়া মহাদেশৰ জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান? এছিয়া মহাদেশৰ জনসংখ্যাৰ বৃদ্ধিৰ হাৰ হৈছে 1.4%। ঠিক একেদৰে উত্তৰ আমেৰিকাত জনসংখ্যা বৃদ্ধিৰ হাৰ কিমান দিয়া আছে? উত্তৰটো 1.1%, অৰ্থাৎ 1.1%। ঠিক একেদৰে এনেকৈ অষ্ট্ৰেলিয়াৰ পাৰ্চেণ্ট কিমান হয় সেইটো দিয়া আছে, তোমালোকে চাই ল'বা। এইকেইটা প্ৰশ্ন ইম্পৰ্টেণ্ট হয়, পৰীক্ষাত আহি থাকে, গতিকে তোমালোকে মিছ নকৰিবা, চাই থাকা। তাৰপিছত পাতল বা বিৰল বসতি অঞ্চল কাক বোলে? উত্তৰটো ধুনীয়াকৈ দিয়া আছে ইয়াত, যে পৃথিৱীৰ যিবোৰ অঞ্চলত প্ৰতি বৰ্গ কিলোমিটাৰ ঠাইত মাত্ৰ এজন বা দুজন মানুহ বাস কৰে সেইবোৰ অঞ্চলকে পাতল বা বিৰল বসতি বুলি কোৱা হয়, বা পাতল বা বিৰল বসতি অঞ্চল বুলি কোৱা হয়। উত্তৰটো ধুনীয়াকৈ দিয়া আছে, মুখস্থ কৰিবা। তাৰপিছত পৃথিৱীৰ তৃতীয় জনবহুল ৰাষ্ট্ৰখনৰ নাম কি? উত্তৰটো হ'ব আমেৰিকা যুক্তৰাষ্ট্ৰ। এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে, গতিকে তোমালোকে চাব লাগিব। 15 নম্বৰ প্ৰশ্নটো পৰীক্ষাত আহে যে জনসংখ্যাৰ পৰিৱৰ্তনৰ উপাংশবোৰ কি কি? তো জনসংখ্যা পৰিৱৰ্তনৰ উপাংশবোৰ হৈছে জন্ম হাৰ, মৃত্যু হাৰ আৰু প্ৰব্ৰজন। এই প্ৰশ্নটো টেষ্ট পৰীক্ষাত আহিব, গতিকে তোমালোকে মুখস্থ কৰিবা। 16 নম্বৰ প্ৰশ্নটো পৰীক্ষাত আহে যে কোনখন মহাদেশৰ জনসংখ্যা বৃদ্ধি হাৰ আটাইতকৈ বেছি বা সৰ্বাধিক? উত্তৰটো লিখিব লাগিব আফ্ৰিকা মহাদেশত। এই প্ৰশ্নটো পৰীক্ষাত আহিব। তাৰপিছত ঋণাত্মক জনসংখ্যা বৃদ্ধি বুলিলে কি বুজা? উত্তৰটো দিয়া আছে, নিৰ্দিষ্ট সময়ৰ ভিতৰত কোনো এটা অঞ্চলৰ জনসংখ্যা পূৰ্বৰ তুলনাত হ্ৰাস পোৱাকে ঋণাত্মক জনসংখ্যা বৃদ্ধি বোলে। অৰ্থাৎ ঋণাত্মক মানে হৈছে মাইনাছ, অৰ্থাৎ বিয়োগ হৈ থাকে। অৰ্থাৎ যিমান জনসংখ্যা বৃদ্ধি মানে এতিয়া যিমান জনসংখ্যা বৃদ্ধি পাই আছে বা যিমান জনসংখ্যা এতিয়া বৰ্তমান পৰ্যন্ত বসবাস কৰি আছে তাৰ তুলনাত মানে কমি গৈ থাকে, অৰ্থাৎ হ্ৰাস হয়, কমি যোৱাটোকে হৈছে ঋণাত্মক জনসংখ্যা বৃদ্ধি বুলি কোৱা হয়। এই প্ৰশ্নটো পৰীক্ষাত আহে। তাৰপিছত ইয়াত যিকেইটা দিয়া আছে মুখস্থ কৰিবা, টিক চিন মাৰা। আৰু সৰ্বাধিক জনসংখ্যা মহাদেশখন হৈছে এছিয়া। এই প্ৰশ্নটো জানিব লাগিব, পৰীক্ষাত আহে। তাৰপিছত এইকেইটা হৈছে তোমালোকৰ অনুশীলনী, যি কিতাপত আছে সেই কুৱেশ্যনৰ এইকেইটা হৈছে আনচাৰ, তোমালোকে মুখস্থ কৰিবা, ইয়াৰ পৰা পৰীক্ষাত আহে। তাৰপিছত এটা ইম্পৰ্টেণ্ট কুৱেশ্যন হ'ল 2 মাৰ্কৰ বা 3 মাৰ্কৰ বাবে আহি থাকে যে প্ৰব্ৰজনৰ আকৰ্ষণী আৰু বিকৰ্ষণী কাৰকবোৰ লিখা। তো ইয়াত দিয়া আছে প্ৰব্ৰজনৰ আকৰ্ষণী কাৰকবোৰ হ'ল আৰ্থিক সচ্ছলতা, শান্তিপূৰ্ণ, স্বাধীন, নিৰাপদ জীৱন, এনেকৈ দিয়া আছে, ইত্যাদি বহুত দিয়া আছে, তোমালোকে মুখস্থ কৰিবা। ঠিক একেদৰে প্ৰব্ৰজনৰ বিকৰ্ষণী কাৰকসমূহৰ নাম ইয়াত দিয়া আছে, তোমালোকে সেইকেইটা মুখস্থ কৰিবা। তাৰপিছত অন্তঃপ্ৰব্ৰজন আৰু বহিঃপ্ৰব্ৰজনৰ মাজত পাৰ্থক্য, এই প্ৰশ্নটো 2 মাৰ্কৰ বাবে পৰীক্ষাত আহে, গতিকে এই প্ৰশ্নটো তোমালোকে মুখস্থ কৰিবা। জনসংখ্যাৰ পৰিৱৰ্তনৰ 2টা উপাদানৰ নাম লিখা। উত্তৰ দিয়া আছে ধুনীয়াকৈ, জন্ম হাৰ দ্ৰুত গতিত বৃদ্ধি পোৱা আৰু মৃত্যুৰ হাৰ ক্ৰমান্বয়ে হ্ৰাস পোৱা। তো এইটো প্ৰশ্ন মুখস্থ কৰিবা। তাৰপিছত পৃথিৱীৰ ভিতৰত সৰ্বাধিক জনসংখ্যা বৃদ্ধিৰ হাৰ থকা 2খন মহাদেশৰ নাম লিখা। উত্তৰটো হ'ব আফ্ৰিকা মহাদেশ আৰু লেটিন আমেৰিকা।
তাৰ পিছৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ জনবহুল দেশ দুখনৰ নাম লিখা উত্তৰটো হ'ব চীন আৰু ভাৰতবৰ্ষ তাৰপিছত পৃথিৱীৰ জনবসতি পাতল থকা দুখন দেশৰ নাম লিখা এণ্টাৰ্কটিকা আৰু গ্ৰীণলেণ্ড মষ্ট ইম্পৰ্টেণ্ট হয় লিখি ল'বা এছিয়াৰ দুখন বিষুৱীয় অঞ্চলৰ নাম লিখা উত্তৰটো হ'ব ইণ্ডোনেছিয়া আৰু মালয়েছিয়া বা মালয়েছিয়া তাৰপিছত দুখন উষ্ণ মৰুভূমি অঞ্চলৰ নাম লিখা সাহাৰা মৰুভূমি আৰু কালাহাৰী মৰুভূমি দুখন শীতল অঞ্চলৰ নাম লিখা কানাডাৰ উত্তৰাঞ্চল আৰু গ্ৰীণলেণ্ড এই প্ৰশ্নটো পৰীক্ষাত আহি থাকে এইকেইটা মুখস্থ কৰিবা যিমানকেইটা দিয়া আছে মুখস্থ কৰিবা এই প্ৰশ্নটো আহে যে জনসংখ্যা বিতৰণ আৰু ঘনত্বৰ প্ৰভাৱ পেলোৱা দুটা আৰ্থসামাজিক কাৰকৰ নাম লিখা উত্তৰটো হ'ব পৰিবহণ আৰু যোগাযোগ ব্যৱস্থাৰ উন্নয়ন সাধন আৰু পৰিয়াল কল্যাণ আঁচনি তাৰপিছত এইকেইটা প্ৰশ্নটো তোমালোকে লিখি ল'বা ধুনীয়াকৈ মই দেখাই গৈছোঁ তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'বা তাৰপিছত বিশ্বৰ কেইখনমান জনবহুল দেশৰ নাম লিখা বিভিন্ন দেশৰ নাম লিখা আছে চাবা তাৰপিছত লং কুৱেশ্যনৰ ভিতৰত প্ৰব্ৰজনৰ কাৰণ আৰু ফলাফল সম্বন্ধে এটি টোকা লিখা এই প্ৰশ্নটো ফাইনেল পৰীক্ষা আৰু টেষ্ট পৰীক্ষাৰ বাবে আহে 5 মাৰ্কৰ বাবে গতিকে তোমালোকে এই প্ৰশ্নটো লিখি লোৱা আৰু মুখস্থ কৰিবা যে প্ৰব্ৰজনৰ কাৰণ কি কাৰণে প্ৰব্ৰজন হয় প্ৰব্ৰজনৰ ফলাফল কি হ'ব পাৰে তাৰ ওপৰত এটি চমুকৈ আভাস অৰ্থাৎ টোকা লিখিব দিছে ইয়াত ধুনীয়াকৈ দিয়া আছে তোমালোকে বঢ়িয়াকৈ লিখি ল'বা আৰু মুখস্থ কৰিবা তাৰপিছত জনসংখ্যাক এখন দেশৰ সৰ্বশ্ৰেষ্ঠ সম্পদ বুলি কোৱাৰ কাৰণসমূহ কি কি ইয়াত ধুনীয়াকৈ পইণ্ট ৱাইজ দিয়া আছে পইণ্ট ৱাইজ তোমালোকে লিখি ল'বা তাৰপিছত জনসংখ্যা বিতৰণৰ এইটো মানে এটা বিতৰণৰ বিষয়ে এটা ব্যাখ্যা কৰিব দিছে তোমালোকে লিখি ল'বা এই প্ৰশ্নটো আহে যে পৃথিৱীৰ জনসংখ্যা বিতৰণ আৰু ঘনত্বৰ আৰ্থসামাজিক কাৰকৰ ভূমিকা ব্যাখ্যা কৰা তো ইয়াত ধুনীয়াকৈ পইণ্ট হিচাপে দিয়া আছে যে বজাৰ আৰু ব্যৱসায় এইখিনিৰ ওপৰত তুমি দুখাৰী বা এষাৰী লিখিব লাগিব তাৰপিছত 2 নম্বৰতে দিয়া আছে পৰিবহণ আৰু যোগাযোগ সেই পৰিবহণ আৰু যোগাযোগ মানেনো কি হয় সেই কথাটো লিখিব লাগিব 3 নম্বৰতে অৰ্থাৎ গড় নম্বৰতে দিয়া আছে শিক্ষাৰ কেন্দ্ৰ তাৰ ওপৰত লিখিব লাগিব আৰু ঘৰ নম্বৰ উঙৰ নম্বৰ এনেকৈ 5টা পইণ্ট দিয়া আছে এই 5টা পইণ্ট যদি তোমালোকে লিখা তেনেহ'লে 5 মাৰ্ক পাই যাবা আৰু এই প্ৰশ্নটো পৰীক্ষাত আহিব মিছ নকৰিবা তাৰপিছত পৃথিৱীৰ জনসংখ্যা বিতৰণৰ প্ৰতিৰূপ ব্যাখ্যা কৰা তো ধুনীয়াকৈ দিয়া আছে এইবিলাক লিখি ল'বা এইকেইটা ইমান ইম্পৰ্টেণ্ট নহয় মই যিকেইটা কৈ গৈছোঁ ইম্পৰ্টেণ্ট বুলি সেইকেইটা চাবা পৰীক্ষাত আহিবই এইটো চাব লাগিব পৃথিৱীৰ জনসংখ্যাৰ ঘনত্বৰ সম্পৰ্কে এটি টোকা লিখা টেষ্ট পৰীক্ষাত এই প্ৰশ্নটো আহে গতিকে এইখিনি আছিলে জিঅ'গ্ৰাফি চেপ্টাৰ 2 কুৱেশ্যন আনচাৰ মই যিকেইটা দেখাই গ'লোঁ ইম্পৰ্টেণ্ট বুলি সেইকেইটা তোমালোকে পঢ়িবা তাৰ পৰা পৰীক্ষাত আহিব গতিকে যিসকলে এতিয়ালৈকে আগৰ ভিডিঅ'সমূহ চোৱা নাই আগৰ ভিডিঅ'সমূহ চাই ল'বা কিয়নো আগৰ ভিডিঅ'সমূহত বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন আনচাৰ মই কেইটামান দি গৈছোঁ মই এডুকেশ্যনৰ ভিডিঅ' আপলোড কৰিছোঁ আৰু আজি মই জিঅ'গ্ৰাফি ফাৰ্ষ্ট এই লেচনটোৱে ষ্টাৰ্ট কৰিছোঁ বাকী কি লেচন লাগে তোমালোকে মোক কমেণ্ট কৰি জনাই দিবা এই ভিডিঅ'টোৰ কমেণ্ট বক্সত কমেণ্ট কৰি জনাই দিবা তেতিয়াহে মই তোমালোকৰ বাবে ভিডিঅ' বনাবলৈ পাৰিম গতিকে তোমালোকে পলম নকৰিবা যিমান পাৰা ভিডিঅ'সমূহ শ্বেয়াৰ কৰা লাইক কৰা কমেণ্ট কৰা আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা আৰু যিসকলে আমাৰ হোৱাটছআপ গ্ৰুপত জইন হৈ নাই হোৱাটছআপ গ্ৰুপত জইন হৈ ল'বা আমাৰ হোৱাটছআপ গ্ৰুপৰ লিংকটো ডেছক্ৰিপশ্যনত দিয়া আছে বা কমেণ্ট বক্সত চালে তোমালোকে পাই যাবা তাৰ পৰা তোমালোকে জইন হৈ ল'ব পাৰিবা আৰু আমাৰ গ্ৰুপত জইন হৈ লোৱা আমাৰ গ্ৰুপত জইন হোৱাৰ লগে লগে তোমালোকে ফ্ৰী নোটছ আৰু PDF সমূহ সংগ্ৰহ কৰিবলৈ পাবা গতিকে আশা কৰিছোঁ ভিডিঅ'টো কেনে লাগিল কমেণ্ট বক্সত জনাবা বুলি আশা কৰিছোঁ আৰু যিমান পাৰা ভিডিঅ'টো শ্বেয়াৰ কৰিবা আৰু যিমানবোৰ কুৱেশ্যন আনচাৰ মই দি গৈছোঁ সকলোবোৰ পঢ়িবা আৰু আজি মই যিকেইটা ইম্পৰ্টেণ্ট পৰীক্ষাত আহিব বুলি কৈছোঁ সেইকেইটা তোমালোকে মিছ নকৰিবা সেইকেইটা তোমালোকে পঢ়িবা চ' আশা কৰিলোঁ আজি ভিডিঅ'টো তোমালোকে চাই নিশ্চয় ভালে পালা তো আজি ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ যদি এই ভিডিঅ'টো চাই ভাল লাগিছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিবা আজিলৈ ইমানেই ধন্যবাদ